Welcome to Write Attempts, the essay chapter. Essay chapter আমি এটা কথা কৈ আছিলোঁ যে essay কি ধৰণে ইস্যুজ আহে কমন ইস্যুজবোৰ মই লাষ্ট ইয়াৰ বিভিন্ন essay চেক কৰি বা বেলেগ বেলেগ ষ্টুডেণ্টৰ ফিডবেকৰ পৰা মই কি যোনবোৰ তেওঁলোকৰ লগত এনালাইসিস কৰি কেইটামান প্ৰবলেম যোনকেইটা পাইছোঁ সেই প্ৰবলেমছকেইটাক মই কোডিফাই কৰিব ট্ৰাই কৰিছোঁ তেনেকুৱা আপুনি 12টা ডিফাৰেণ্ট হেডিংত তো এটো মই অলৰেডি ইয়াত শেয়াৰ কৰিছো একচুয়ালি মোৰ পেইড মেন্টৰশিপ প্ৰগ্ৰামটোৰ এটা পাৰ্ট হয় ষ্টিল আপুনি অলপ এইকেইটা পাৰ্টত নিজেও যদি আপুনি ওয়াৰ্ক কৰে নিজেও এইকেইটা ওয়াৰ্ক কৰিব পাৰে কি সেকেন্ড যোনটো চেপ্টাৰ আপোনাৰ কি আছে আমি অলৰেডি ৰোলটো কথা মই চেপ্টাৰ 1ত কৈ আহিলো যে হোৱাট ইজ দা ৰোল বা এটো মই কৈ আহিলো নহয় যোনটো একচুয়ালি হয় হোৱা কথাটো মই কৈছো তাৰ পিছত সেকেন্ড এটা পাৰ্ট আছিল দা আনলাৰ্নিং সেশন মানে এতিয়া হেতুটো কি প্ৰবলেম আছিল হেতু মানে এটা কৰিম কিত হেতুৱে হৈছে আনলাৰ্নিংটোত আপোনাৰ কি হয় যে কি কমন মিস্টেকস আমি কৰো ইয়াত মই এটা 12টা চেপ্টাৰ লৈ পেলাই আপুনি এটা কৈ লৈছো তাৰ পিছত এক্সামিনাৰে কি এক্সপেক্ট কৰে হোৱাট মেক্স ইট গুড এছে ডিকোডিং এছে টপিকস আপোনাৰ ধক ডিকোডিং এছে টপিকস কি হয় এক্সামিনাৰ টপিকবোৰ কেনেকৈ এনালাইসিস কৰিম পিআইকিউ কি পেলাই তাৰ পিছত আপোনাৰ ইন্ট্ৰোডাকশনটো কিয় ইম্পৰ্টেন্ট ষ্ট্ৰং ইন্ট্ৰোডাকশন এটা তাক কেনেকৈ ইনটু কনক্লুজন লিংক কৰিব লাগে বিগিনস উইথ এন এইখিনি কথা আপোনাৰ মই ইয়াত মানে ইন ডিটেইল এই চেপ্টাৰবোৰত কম মোৰ যোনটো পেইড মেন্টৰশিপ প্ৰগ্ৰামটো তাত মই এইটো কথা কম কিন্তু ইয়াৰে এটা দুটা ক্লাস মই আপোনালোকক দেখাব কৈছো যোনটো আপোনালোকৰ নিজেও আপুনি এই ওয়েটোত আপুনি কাম কৰিব পাৰে যে বডিটো কেনেকৈ কেটচি কৰিম আপোনাৰ ধক ফ্লোটো কেনেকৈ মেইনটেইন কৰো এক্সাম্পল ব্ল্যাক বেংক বনাব পাৰো প্ৰিভিয়াস ইয়াৰ টপাৰছৰ পৰা কেনেকৈ খাজানা বনাব পাৰো এইবোৰ মই অলৰেডি কি হৈছে কিছুমান কথা তাত মই মেনশন কৰি আহিছো বাট এতিয়া আৰু কিছুমান ডিফাইন ওয়েত ষ্ট্ৰাকচাৰ্ড কৰি মই কম দে আছে চেপ্টাৰ আমি এতিয়া মই ইয়াত থাকিম চেপ্টাৰ 2 দা আনলাৰ্নিং সেশন চেপ্টাৰ 2 আনলাৰ্নিং সেশন কি হয় যে কি কমন মিস্টেকস আমি ইন জেনাৰেলি কেনেকৈ কৰো টপাৰে হক বা মানে আমি কমন জুনে ক্লিয়াৰ নকৰা মানে হক কি ধৰণে মিস্টেকস হয় আপুনি পৰীক্ষাত চাব এতিয়া প্ৰথম মিস্টেকসটো এটো ৰ্যাঙ্ক 3 যেতিয়া মই তেওঁক ইন্টাৰভিউ কৰিছো এবাৰ মই তেওঁক এটো কথা আপোনালোকে দেখিছে যে এটো কথা কৈছে ফাৰ্স্ট থিং কোড ভুল হয় যে আমি কৰো ফাৰ্স্ট থিং হাৰিখন চুজ কৰোতে ভুল হয় যে আপুনি যেতিয়া এনসাৰখন আমাক চুজ কৰিব দিয়ে ন সেই চুজিং পাৰ্টটোতে মানুহে এটা ডাঙৰ মিস্টেক কৰি দিয়ে এতিয়া কথা হ'ল এই চুজিং পাৰ্টত যে মিস্টেকটো কৰে সেই মিস্টেকটো আমি কৰিবৰ কাৰণে মই এখন ঠিক আছে এখন পেপাৰ লৈ লওঁ পেপাৰখন কোন একদম মোস্ট ৰিসেন্ট পেপাৰখন এই ৰিসেন্ট পেপাৰখনতে মই চাম আজি আমি কি মিস্টেকস কৰো ধৰি লওক পেপাৰখন আপোনাৰ হাতত আহি গল এখন 2024 পেপাৰখন এতিয়া ইয়াত ফাৰ্স্ট কি আহে ফাৰ্স্ট থিংটোৱে যদি এখন পেপাৰখন আহে আমি এটো কথা জানো যে 8খন আছে তাৰ ভিতৰত পাৰ্ট এ পৰা এখন পাৰ্ট এ পৰা এখন পাৰ্ট বি পৰা এখন লিখিব লাগে দুইখন মিলি প্লাই এছে ইজ দা অনলি পেপাৰ যত আপুনি অপচন পায় হেতু ডাঙৰ কথা বাকি কোনো পেপাৰত আমি অপচন নাপাওঁ দিস ইজ দা পেপাৰ যত আমাৰ হাতত অপচনস থাকে তাৰ ভিতৰত এখন আমি চুজ কৰিব লাগে এটা যেতিয়া চুজ কৰিব লাগে তেতিয়াই সদায় আমাৰ কি আহে ডাইলেমাটো কি কোনখন চুজ কৰিম এটা কথা হ'ল চুজ কৰাৰ পাছত আমাৰ কি হয় কেতিয়াবা আপুনি এই চুজ যে কৰিব ইয়াৰ ভিতৰত কোনখন লিখিব তাত আপোনাৰ ক্ৰাইটেৰিয়াটো এটা কি হ'ব মানে কি ক্ৰাইটেৰিয়া বেছ কৰি আপুনি চুজ কৰিব সব দেখাত লাগে সৰু কথা বহুত বাট ইম্পৰ্টেন্ট কথা এতিয়া ক্ৰাইটেৰিয়াটো কি হ'ব বহুতে অবভিয়াসলি এটা জেনাৰেল ক্ৰাইটেৰিয়া কি যে যোনখন ভালকে লিখিব পাৰিম সেইখনে চুজ কৰিম কিন্তু সেই ভালৰ ডেফিনেশনটো কি যদিহে তাত আপুনি আগত ঘৰতে অলপ হোমৱৰ্ক কৰি থয় যে এইগিটা যদি ক্ৰাইটেৰিয়া পাওঁ তেতিয়া মানে কি হ'ব এই কামটো অকমান আপোনাৰ ইজি হ'ব আৰু আপুনি সোনকালে সুইচ কৰি কোনোবা এখন যোনখন চুজ কৰিলে সেইখনক চুজ কৰি সেইখনতে ষ্টিক হৈ থাকিব পাৰিব নহলে আৰু এটা প্ৰবলেম কি হয় যোনে আছে লিখে তেওঁলোকে এই কথাটো ফিল কৰে যোনে নাই লিখা এটো আপুনি লিখি চাব গম পাব কি হয় যেতিয়া আপুনি কিবা এখন আছে চুজ কৰে তাৰ পিছত শিক্ষণৰ কথা আপোনাৰ মনটোত আহি থাকে আৰু এইখন চুজ কৰাটো বেছিয়ে ভাল আছিল এইখন কেলে চুজ কৰিলো মানে হে শিক্ষণক এৰি শিক্ষণলৈ যোৱাৰ প্ৰচেছটোত আপোনাৰ অসুবিধা হয় হেতু এটা ফাৰ্স্ট থিং আপুনি সেই কাৰণে ৰাইট এছেখন খুব সোনকালে চুজ কৰি আৰু সোনকালে মানে লাগিলে 1 মিনিট 2 মিনিট যি লাগে টাইম দিয়ক তাক 2 মিনিট 5 মিনিট আপোনাৰ বেলেগৰ কাৰণে বেলেগ হ'ব পাৰে হেতু দি আপুনি আগবাঢ়িব লাগে এতিয়া কথা হ'ল 8খন এছে থাকে 8খন এছেত কেতিয়াবা এনেকুৱা হয় এটা কি কৰিম বহুতৰ এটা কনসেপ্ট থাকে যে গুটেকিখন প্ৰথমে পঢ়ি লম নে পাৰ্ট এ খন পঢ়ি লিখি লম হেতু এটা কনফিউজন যে পাৰ্ট বহুত এনেকুৱা কৰে জাস্ট পাৰ্ট এ টো পঢ়ে কি হেখন লিখি দিয়ে
সেইখন এই পেলাই এখন লিখি খকৈ তাৰ পিছতে চাই যে পাৰ্ট বি টো পিছতে লিখিব লাগিব তো সেইকাৰণে পাৰ্ট বি পাছত চাই মানে পাৰ্ট বি এই 8খনত তাত এটা আপোনাৰ ডিসএডভান্টেজ আছে ডিসএডভান্টেজটো কি কেতিয়াবা এনেকুৱা হয় ধৰি লওক পাৰ্ট এইখন আপুনি লিখিলে ইয়াৰ আপুনি ইন্টেলিজেন্স ইজে আপুনি এই সেখন একদম 2024 হয় সেখন দেখাইছো আৰ্টিফিশিয়াল ইন্টেলিজেন্স টুডেজ ফ্ৰাঙ্কেনষ্টাইন তো টুডেজ ফ্ৰাঙ্কেনষ্টাইন খন আপুনি এখন চুজ কৰিলে নেক্সট খন অপচন সেইখন আপুনি লিখি কল এ ওয়ার্ল্ড উইদাউট ইন্টারনেট এটা প্রবলেমটো কি আর্টিফিশিয়াল ইন্টেলিজেন্স এ লাইফ উইদাউট ইন্টারনেট ইয়াত রিলেটেডলি জেনারেলি যেটো আছে আর্টিফিশিয়াল ইন্টেলিজেন্স আৰু ইন্টারনেট দুইটা অলপ লিংক আছে আপোনাৰ বহুতবোৰ এক্সাম্পলস ডাটা কাইলে দুইটাৰ মাজত মানে কি হ'ব ফাইট হোৱাৰ চান্স থাকে ইয়াৰ ডাটাটো আপুনি দেখিব যে হিখনত তো মই ইউজে কৰি পেলালো অলৰেডি এতিয়া এনেকুৱা কথা নাই বা কেতিয়াবা এটো আপোনাৰ অনুভৱটো থাকে আৰু দুইখন আছে তো মোৰ এতিয়া সিমিলাৰ টাইপৰে হৈ গ'ল সেম থিমৰ চুজ কৰিলো সেইবোৰ লৈ মানুহে ৰিগ্ৰেট কৰে মানে জনে ধৰক আপুনি এবাৰ যাৰ ইন্টাৰভিউ নাই হোৱা ইন্টাৰভিউ পাছত নাই হোৱা জনে ভাবে যে এটো কি ভুল হ'ল যেতিয়া এনালাইসিস কৰে মানুহখিনি এবং মোৰ কথা নহয় মানুহে এইগুলা এটো কথা কয়হি মানে যে স্যার এটো প্ৰবলেম হৈ গ'ল মই দুইখন আছে এনেকে চুজ কৰি দিলো মই ৰং চুজ কৰি দিলো আছে এখন ইখনত মোৰ বেছি ডাটা আছিল কিন্তু মই এখন চুজ কৰিলো তো কথা হল এতিয়া আপুনি কেনেকে এই পাৰ্টটো চাব সেই পাৰ্টৰ সেই কাৰণে কি হয় আপুনি মোৰ বুতে গুটেই কিখন আছে প্ৰথমে পঢ়াটো মানে রুল নহয় কিন্তু আপুনি হেতু এডভাইজেবল আপুনি গুটেইখন আছে পঢ়ি ললে তেতিয়া আপুনি এইখন আৰু হিখনৰ মাজত কনফ্লিক্টিং হেতু কব হোৱাৰ পসিবিলিটিটো কি থাকে হেতু কম থাকে হেতু থাম রুল 1 আমি থাম রুল টাইপত চাম মানে হেতু ধৰ চুজিংত প্ৰথম এছেখন যেতিয়া চুজ কৰিব লাগে তেতিয়া কি কৰিব হেতুত আপুনি এটা কাম কৰিব পাৰে কি গুটে অল এট আছে আপুনি কি কৰি লব পঢ়ি লব গুটে কিখন একবাৰ পঢ়ি লব তেতিয়া আপুনি হেতু বনাব সেকেন্ড কথা এতিয়া তাৰ পিছত কি ক্ৰাইটেৰিয়া থাকিব আপোনাৰ ক্ৰাইটেৰিয়া কি কোনটো ক্ৰাইটেৰিয়া ওপৰত বেছ কৰি আপুনি এছেখনক প্ৰাধান্য দিব যে এখনে কৰম তাত এটা কথা কি থাকে কেতিয়াবা আমাৰ এনেকুৱা হয় আমি আনকমন এছেখন লিখিবলৈ যাওঁ ধৰি লওক ইয়াতে এখন দেখিলে আপুনি দেখিলে যে এইখন ষ্টেৰিঅটাইপিক হয় মই সাপোজ কৈছো ধৰি লব যে আপুনি ভাবিব যে এখন বেছি মানুহে নিলিখে এখন মই লিখো হেতু এটা ৰাইট ক্ৰাইটেৰিয়া হয়নে চুজ কৰাত এগেইন চক আপুনি যদি জাস্টিফাই কৰিব পাৰে হেতুটো হয় কিন্তু কেতিয়াবা এনেকুৱা হয় কম লিখা এছেখন আপোনাৰ উল্টাও হ'ব পাৰে কি উল্টা হ'ব পাৰে আপুনি যোনখন আছে আপুনি এখন চুজ কৰি দিলে ভাবিছে যে কম মানুহে লিখিব কিন্তু কথাটো এনেকুৱা হ'ব পাৰে বহুত কম মানুহে লিখিলে তো এক্সামিনাৰ জাজমেন্ট কৰিবলৈ নাপায় মানে মই এবাৰ যেনেকে মই ভেৰিও আগত প্ৰায় 100 প্লাস মই আছে আপোনাৰ 121 139 তেনেকুৱাখন মানে আছে মই মানে পুৰা চেক কৰিছিলো যোৱাবাৰ মেন্সৰ টাইমত আৰু হেগিটা মই খুব একেটা টাইমতে চেক কৰিছিলো একেটা দিনতে মানে গোটে দিনটো বহি লৈ ৰাতিপুৱা গলিলৈকে মই একেটা কামে কৰো তেতিয়া মই বস্তুটো কি এটা অবজাৰ্ভ কৰিছিলো হেতু এটা এক্সামিনাৰ মাইন্ডসেটত কি হয় এছেখন যেতিয়া আপুনি তেনেকে চাই আপোনাৰ ব্ৰেইনটোৱে কি কৰে মানে পিছলে বহুত আপুনি ফিড হৈ যায় ডাটা প্ৰথমতেতো আপোনাৰ এনেকুৱা থাকে যে নাজানো এটো নাজানো কিন্তু আপুনি বহুত ওয়াও লাগে বা কম লিখাটো বহুত লাগে বেছি লিখিলো অলপ এনেকুৱা লাগে যিমান লিখাই নাই কিন্তু লেটাৰ ফেজত আপোনাৰ এটা এলগৰিথম বনি যায় মানে আচ্ছা হেতু কাৰণ মানুহে ফিট কৰি দিয়ে লাইক এআই এক্সামিনাৰ মোমতে ফেখলে ফিট হৈ যায় তো গতিকে যদি ইয়াত আপোনাৰ কম ডাটা ফিট হৈ আছে তেতিয়া হলে আপুনি কেতিয়াবা এনেকুৱা হ'ব পাৰে তেওঁ আপোনাক ভাল নাপাবও পাৰে তাত মানে হেতু এটা পইণ্ট মই এটো আপোনাক জাস্টিফাই কৰিব নোৱাৰো এটো আপুনি ডিসিশন নিজে ল'ব লাগিব কিন্তু সদায় মোৰ মতে এটো মানে গুড ক্ৰাইটেৰিয়া নহব পাৰে মানে বহুত কষ্ট এটো বহুত মানে চুজ কৰে আৰু হেতু ৰিজাল্ট উল্টাহে পায় মানে যিমান কিটা মানুহে কৈছে একানে ভাবি চুজ কৰিছিলো এখন এছেটো কোনেও নিলিখে কিন্তু তেনেকুৱা মানুহকিটাই খুব কম ৰিজাল্ট পোৱা আহে মোৰ ডাটা কম কিন্তু যোনকিটা ডাটাৰ পৰা মই দেখিছো কম ৰিজাল্ট হে পায় তাৰ পৰা ঠিক আছে তেতিয়াহলে ক্ৰাইটেৰিয়া কি হ'ব লাগে ক্ৰাইটেৰিয়া হ'ব লাগে যে আপুনি বহুত প্ৰথম কথা হল যে ভালকে আপুনি লিখিব কোনখন পাৰে সেইখন তে ভালৰ ডেফিনেশনটো নাই হোৱাট ইজ ভাল বুলি ক'লে কি এটো সাবজেক্টিভ কাম এটা ন মোৰ মতে যে ভাল কথাটো মই এটো আগতো এটা কথা প্ৰপোজ কৰি আছো মই চাও যে ফাৰ্স্ট যেটো মই প্ৰথম পাৰ্টটোত লিখিম আৰু ইন্ট্ৰ মই এটা ইয়াত এটা চেপ্টাৰে আছে মানে ইন্ট্ৰ চেপ্টাৰটো কিমান ইম্পৰ্টেন্ট মই কথা মানে মোৰ দৃষ্টিত বহুত ইম্পৰ্টেন্ট তো ইন্ট্ৰডাকশনটো যদি ভাল হ'ব বজকে মই মানে সদায় ট্ৰাই কৰো যে ইন্ট্ৰটো মোৰ কাৰণে গ্ৰ্যান্ড হ'ব লাগে যদি ইন্ট্ৰটো যোনটোৰে মোৰ কাৰণে গ্ৰ্যান্ড হয় যাৰ লগত কনক্লুজনটো ফিট কৰে মই হেগিটাৰ ভিতৰতে কোনবা এখনক মই ফাৰ্স্ট চুজ কৰো obviously body part to এটা কথা থাকে একেবাৰে লিখিব নোৱাৰা টাইপৰ এটা চুজ কৰিলেটো অলপ দিগদাৰ হ'ব এতিয়া ধৰক এতিয়া এইখনে চক আপুনি বাই ওমেন দেখাটো লাগিছে যে থিম ইজ ওমেন কিন্তু থিম ওমেন হলো আনসাৰ এখন আকৌ স্পেসিফিক দেখিছানে রিসেন্ট ট্রেন্ডস ইন ক্রাইম বাই ওমেন দেখিছানে ক্রাইমস বাই ওমেন এটো বহুত স্পেসিফিক হয় আপুনি ইয়াত বহুত ওমেনৰ ঠিক আছে কিবা এটা ইন্ট্ৰোটা দিলে কিবা এটা বলে জটা বিটভয়া নাই জটা বিদ্ধা প্ৰপোজিটা কিবা এটা আপুনি ধৰক লৈ পেলাই খুব গ্ৰ্যান্ডস শ্লোক এটা দি পেলাই আপুনি দিলে
মানে ধৰক বা কিবা আপুনি শ্লোকা এটা দিলে কিবা আপুনি ষ্টৰী মানে এনেকডটছ আছিলে সেইটো লৈ দিলে ওমেন ৰিলেটেড দিলে কিন্তু বাট থিমটো কি দিছে দ্য ক্ৰাইম ট্ৰেন্ডিং ক্ৰাইম তো ক্ৰাইমটোক আপুনি জাষ্টিফাই কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ ডাটা কিছুমানো থাকিব লাগিব মোৰে তেতিয়াহে আছে এখন আপুনি ভালকে জাষ্টিফাই কৰিব কাৰণ এখনত যদিহে আপুনি 12 পেজৰ এছেখন লিখিছে তেতিয়ালে তাত 10 পেজটো আপুনি হেবুৰে লিখিব লাগিব মানে যোনটো ৰিলেটেড টু দিস থিমটো বা নহলে আমি ডেভিয়েট হৈ যোৱা হয় মানে সেইটো এটা কথা এতিয়া সেকেন্ড কথা আপুনি মইটো দেখালো নহয় যেনেকৈ আপুনি কি দেখিছে আৰু এটা প্ৰবলেম এতিয়া সব এটা প্ৰবলেম কি আহে মই ফাৰ্স্ট এছেখনত মই এইটো কথা দেখাম মানে এইটো সব Artificial intelligence is today's Frankenstein. Today's Frankenstein. কিন্তু ইয়াত বাৰু আজিকালি অসমীয়া দি দিয়াত এটা পাৰ্ট সহজ হৈছে কি আমি শব্দবোৰৰ ভ্যালু মানে মূল্য মানে শব্দবোৰৰ অৰ্থটো কি গম পাই যাওঁ কেতিয়াবা এনেকুৱা হ'ব আপুনি ফ্ৰাঙ্কেনষ্টাইন মানে কি নাজানে ধৰি লওক ফ্ৰাঙ্কেনষ্টাইন মানে যদি ইয়াত সংকট হয়নে অনেষ্টলি এইটো বহুত মানুহে নাজানে আপুনি কেতিয়াবা কিছুমান শব্দ এইবোৰ শব্দ কোবা বেলেগ মানে ইংলিশ লিটাৰেচাৰ নহয় বেলেগ কোবা গ্ৰীক যাৰ তাৰ ওপৰত থকা শব্দ কিছুমান ইংলিশ মূলৰ থাকে ন যোনবোৰ আপুনি নাজানে যদি নাজানে তেতিয়ালে আপোনাৰ যদি ফ্ৰাঙ্কেনষ্টাইন মানে আপুনি কত ফিউচাৰিষ্টিক বুলি আপুনি লৈ ল'বলৈ হয় কিবাকে তেতিয়ালে আপোনাৰ গুছে থিমটোৱে মানে বৰবাদ হৈ যাব যোনে জানে তাৰ কাৰণেতো ওকে আপুনি জানিলেতো আগেই বাঢ়িব পাৰিব এইটো কোৱেশ্চনে নাই কিন্তু বহুত মানুহে পটৰ জনাই নহয় যদি নাজানে বা ইয়াত যদি অকল এই সংকট বুলি নিদি পেলাই ফ্ৰাঙ্কেনষ্টাইন বুলি দিলেন তেতিয়াও যদিও আপুনি ইয়াৰ ওপৰত বহুত প্ৰিপেয়াৰ কৰি গৈছে লিখিবলৈ দিগদাৰ কিন্তু কিয় বিকজ আপুনি থিমটোৱে ডেভিয়েট কৰিব যদি হেতু আপুনি ভাবি থাকে যে ফিউচাৰৰ কথা কৈছে মানে ইয়াৰ আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইজ দ্য নেক্সট ফিউচাৰ বুলি কৈছে কিন্তু এটা ফিউচাৰ কোৱা নাই ন ইটস কৈছে সংকট তো গতিকে এই পাৰ্টটো মই ভাবো অকমান ওয়াৰ্ক কৰাটো জৰুৰী কিহত যে এই আপুনি মানে এইখিনি কেনেকে চাম ঠিক আছে ফাৰ্স্ট এতিয়া মই কলো না ফাৰ্স্ট থাম্বনেইলটো হৈ গল যে ফাৰ্স্ট থাম্ব ৰুলটো কি যে ফাৰ্স্ট থাম্ব ৰুল আপুনি এছেখন ভৰিয়ত চাই লওক যে কোনখন আপুনি এছে লিখিব পাৰে সেকেন্ড থাম্ব ৰুল কি যে আপুনি শব্দবোৰ কোনটো বুজি পাইছেনে হেতু আপুনি সব যদি বুজি নাই পোৱা তেতিয়া হলো আপোনাৰ কি হ'ব ই প্ৰবলেম কৰিব কিন্তু বুজি নোপোৱা আছে এখনত যদি যাবলৈ হয় তেতিয়া আপুনি মানে উল্টা মিনিং গুছি যাব কিন্তু এতিয়া কথা হল প্ৰথম কথা মই কলো যে এভয়েড কৰক কি এভয়েড কৰক সিমিলাৰ টাইপ যদি হৈছে তেতিয়ালে আপুনি এভয়েড কৰক থাৰ্ড আৰু কি এই এছেখন চুজ কৰা টাইমতে কি হয় এতিয়া আমি তাৰ পিছত আমি নি কৰো ব্ৰেইনষ্টৰ্ম হয়নে আমি কি কৰো ব্ৰেইনষ্টৰ্ম এটা ব্ৰেইনষ্টৰ্ম কৰোতে এটা অসুবিধা হয় কি অসুবিধা হয় যে আপুনি যেতিয়া দেখিব এটো আপুনি পৰীক্ষা হলত জুনে ৰিয়েল পৰীক্ষা হলত দেখিছে আপুনি যেতিয়া বহিবলৈ লয় ন সাইডত দেখিব ইটোৱে পুৰা লিখিবলৈ আৰম্ভ কৰিছে ইপিনে লিখিবলৈ আৰম্ভ কৰিছে আপুনি জাস্ট কিবা কি ডৰ কৰি পঢ়িয়ে আছে পেন কামুৰি তো এই পাৰ্টটোত মানে অকমান পেনিক টাইপৰ হয় মানে আৰু প্ৰথম পেপাৰ থাকে ডে 1ত যে কি হয় মইটো আৰম্ভই কৰা নাই তো গতিকে মানে কি হয় সেই জলবাজিটোত আপুনি ব্ৰেইনষ্টৰ্মিংটো মানে কেতিয়াবা আপোনাৰ বেয়াকে কৰা হয় ব্ৰেইনষ্টৰ্মিংটোত মানে খুব লগাতকে কেতিয়াবা টাইম কম দি দিবা বহুত আমি ডাইৰেক্ট লিখিবলৈ গুছি যাওঁ তো হেতুত আপোনাৰ বহুত এটা লোকসান কি হয় যদি আপুনি পজিটিভ লিখি গৈ আছে তাৰ পিছত আকৌ নেগেটিভ পজিটিভ খিনি লিখি হৈ গ'ল নিগেটিভ পাৰ্টটো লিখিবলৈ গ'ল তেতিয়া আকৌ আপোনাৰ নেগেটিভ পইণ্ট এটা আপোনাৰ মনত আহিল আপুনি নোৱাৰে লিখিব হিষ্টৰিকেল পইণ্ট গিটা আপুনি লিখি আহিলে তাৰ যেতিয়া আকৌ আপুনি গৈ সোসাইটিয়াল পইণ্ট গিটা লিখি আছে তাত হিষ্ট্ৰি পইণ্ট এটা মন পৰিলে সেই পইণ্টটো ভাল পইণ্ট এটা পৰিলেও লোকসান হৈ যায় তো এইকাৰণে ব্ৰেইনষ্টৰ্মিংত আপোনাৰ এটো কি হয় ষ্ট্ৰাকচাৰটো ভাল হয় আৰু ষ্ট্ৰাকচাৰ ভাল হলে ফ্লো ভাল হয় মানে পুৰা ধুনিয়াকে মানে আপোনাৰ পঢ়ি যাবলৈ আৰাম পায় মানুহজন এক্সামিনাৰ তো হেতু এটা কথা ব্ৰেইনষ্টৰ্মিং এটা ব্ৰেইনষ্টৰ্মিং যেতিয়া ব্ৰেইনষ্টৰ্ম কৰে এটা পাৰ্ট এ বি দুটা আছে ন বহুতে এটো কৰে পাৰ্ট এ আৰু বি দুইটা একেলগে কৰিম নে বেলেগকে কৰিম বহুত কেছত 90% মানুহৰ কেছত কি হয় এইখনটো ভালকে পাৰ্ট কৰে যেটো পাৰ্ট 8 থাকে এইখনত বহুত টাইম খটাই দিয়ে দেখে সবে লিখি পুৰা স্পিডত গৈ আছে মাহলটো তেনেকুৱা থাকে মানুহে সেকেন্ডখনত ব্ৰেইনষ্টৰ্মিংটো নকৰাকে লিখি দিয়ে এগেইন হেতু কোনো মই বেয়া কথা বুলি নকওঁ কিন্তু মানে কি হয় আপুনি তেনেকে লিখিও বহুতে মাৰ্কসও পাইছে এনেকুৱা নহয় যে না পায় তেওঁলোকে পায় কিন্তু যদি আপুনি মানে ইফ পসিবল দুইখন এছে যদি ফাৰ্স্টতে ব্ৰেইনষ্টৰ্ম কৰি লয় ন এটো বেটাৰ হ'ব আৰু তেতিয়া আৰু এটা লাভ হয় মানে লাভটো কি ইয়াৰ সাপোজ আপুনি ধৰি লওক আৰ্টিফিশিয়াল আৰু ইন্টাৰনেটে লিখিলে বলে লাইভ উইদাউট ইন্টাৰনেট হেতুৱে লিখিলে তেতিয়ালে ইয়াৰ কিছুমান পইণ্ট আপুনি তালে কি কৰিব পাৰিব মানে ট্ৰান্সফাৰ কৰিব পাৰিব কাৰণ দেখি লাগিব যে এটো দেখোন ইয়াত ভাল লগা নাই মই তাত লগাই দিম এখনত ধৰি লওক আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কাৰণে ব্ৰেইনষ্টৰ্ম কৰিছিলে কিন্তু আপুনি তাত কি কৰিব লাগিব শিক্ষণত আপুনি হেতু পইণ্ট লগাই দিব পাৰে তো হেতু এটা ইম্পৰ্টেন্ট থাৰ্ড কথাটো এটো মই এতিয়া কলো তিনটা কলোৱে এটা থাৰ্ডটো কলে ব্ৰেইনষ্টৰ্ম ৰিলেটেড ফোর্থ কি প্ৰবলেমটো হয় আমি কি কৰো ইনটো কনক্লুজনৰ কাৰণে কোনো প্ল্যান নকৰো মই আগত এতিয়া এছে ৰিলেটেড ভিডিও আজিৰ পৰা 6 মাহৰ আগত যোৱাবাৰ যোনখিনি মেইনছ লিখি আছিল তেতিয়া মই এটা কথা কৈছিলো যে ইনটো কনক্লুজনটোৰ কাৰণে আপুনি প্ল্যান কৰিব লাগে প্ল্যান মানে ধৰি লওক মই ইনটোৰ কাৰণে তিনটা মান আপুনি ইনটো মানে বনাব পাৰে ধৰি লওক
কৃষ্ণৰ ষ্টৰি এটা দিব মই এটা আপুনি জন্মাষ্টমীত মই এটা বস্তু দেখাইছিলো ইভেন টেলিগ্ৰাম চেনেলটোত আপুনি দেখিব যে ভগৱান শ্ৰীকৃষ্ণক এজ এ থিম লৈ আপুনি ইউপিএছচি আছে তিনিখন এছে ৰেণ্ডম উঠাই লৈছিলো সেই তিনিখনত কেনেকৈ আপুনি কৃষ্ণ এজ এ থিম লৈ সেইদিনা জন্মাষ্টমী আছিলে তো কৃষ্ণ থিম লৈ কেনেকৈ গোটেইকেইটা মানুহক ইন্ট্ৰডিউচ কৰিব পাৰে আপুনি তো তেনেকৈ আপুনি ইন্ট্ৰডাকশ্যনটোত আপুনি অকমান ভাবি লওক মানে এটা দুটা বোলে তিনিটা ইন্ট্ৰডাকশ্যন লগালে কোনটো মোষ্ট খাপ খাইছে সেইটো আপুনি তাত কি কৰিব পাৰে লিংক কৰাওক ইন্ট্ৰডাকশ্যনটো তো ইন্ট্ৰডাকশ্যনটো গ্ৰেণ্ড হোৱাটো বহুত ইম্পৰ্টেণ্ট আৰু মই এইটো কথা আগতেও সেইদিনাও কৈ আহিছোঁ যে এছেখন দেখিব ধুনীয়া হোৱাটো বহুত ইম্পৰ্টেণ্ট মানে দেখিব যদি ধুনীয়া হয় মানে যেনেকৈ আপুনি ধৰক প্ৰথম বহুত এনেকৈ গোটেই পেজবোৰত লিখিলে এটা পেজত কোনোবা এটা এখন এছে হৈছে তেওঁ এনেকৈ কৰিছে ধৰি লওক এইখনৰ পৰা এনেকৈ ষ্টাৰ্ট কৰিলে এইখনৰ পৰা ষ্টাৰ্ট কৰিলে এইখনত শেষ কৰিলে আকৌ এইখনত দুটা পেজ এনেকৈ লিখিছে যদি আপোনাৰ দেখিবলৈ ভাল হয় বিউটিফিকেশ্যনটো সেইটো ইম্পৰ্টেণ্ট লাইক আপুনি ধৰক মানে লেটাৰ এখন লিখা নিচিনা যদি সেইটো কাম কৰে এগেইন সেইটো এটা ইম্পৰ্টেণ্ট সেইটো হৈছে ফ'ৰ্থ পইণ্ট নেক্সট ফিফ্থ পইণ্টটো কি হৈছে ফিফ্থ পইণ্টটো ক'লো নহয় যে ইণ্ট্ৰ কনক্লুজন এই দুটাৰ লিংকিংটো এটা ইম্পৰ্টেণ্ট সেইটো এটা মই চেপ্টাৰে আছে ইয়াত সেইটো মই এইবোৰ এগেইন চেপ্টাৰত দেখাম যে ইণ্ট্ৰ কেনেকৈ ইণ্ট্ৰ আকৌ বেলেগ বেলেগ টাইপত আমি ইণ্ট্ৰ দিব পাৰোঁ আপুনি কোনোবাই এনেকুৱা ষ্টৰি দিব পাৰে ষ্টৰিও দুটা টাইপ আছে এটা নন ষ্টৰি এটা আননোন ষ্টৰি নন ষ্টৰিটো ধৰক এনেকুৱা আপুনি লিখিলে এজন মানে আননোন ষ্টৰি যেনে কোনোবা এজন কৰ্পৰেট কোম্পানীত কাম কৰি আছে বোলে হাৰিছে আপুনি কৰ্পৰেট কোম্পানীত কাম কৰিছে XYZ সি এইটো ফাইন কৰিলে তেনেকুৱা কেতিয়াবা আপুনি এটা নন ষ্টৰি লৈ দিব পাৰে নন ষ্টৰি মানে এনেকুৱাকৈ দিলে বোলে কোনোবা এজন বোলে মানুহ তেওঁৰ আপোনাৰ কি কৰিলে তেওঁ বোলে ব্ৰিটিছ তেওঁক ট্ৰেইনৰ পৰা দলিয়াই দিলে তেওঁ পিছত গৈ পেলাই কি কৰিলে ব্ৰিটিছকে গৈ পেলাই ইণ্ডিয়াৰ পৰা দলিয়াই দিলে তো হি ইজ নট বাট মহাত্মা গান্ধী তেওঁ বোলে আকৌ কোনোবা বোলে তেওঁ নন বাট বোলে আপুনি কাইলৈ ভীমৰাও আম্বেদকাৰ তেনেকুৱাকৈ আপুনি তেওঁ নন বাট আব্দুল কালাম তেনেকুৱা আপুনি কিছুমান ষ্টৰিও সেইবোৰ নন যোনটো মানুহে গম পায় কাহিনীটো আচ্ছা এইটোতো আব্দুল কালামৰ কাহিনী তো তেনেকুৱা ধৰণৰ এটা থাকে তেনেকুৱাকৈ লিংক কৰিব পাৰে কিছুমানে নিউজ পেপাৰ হেডিং দি ষ্টাৰ্ট কৰিব পাৰে কিছুমানে আপুনি কবিতা পয়েম দি ষ্টাৰ্ট কৰিব পাৰে আপুনি কিছুমানে আপুনি সংস্কৃত শ্লোকা যেনেকৈ মই এখনে ক'লো যত বিত ভয় নাই যত বিদ্যা বাপুজিতা তত উপাস্তে তত্ত ৰমন্যস্তে এইটো আপুনি সংস্কৃত শ্লোকা দি আৰম্ভ কৰিলে মানে ডিফাৰেণ্ট ৱে ইংলিছ পয়েম দি কৰিলে এইখিনিত আপোনাৰ মাল্টিপুল ইণ্ট্ৰ'তে এটা পাৰ্ট আছে মানে ইণ্ট্ৰ'ৰে আপুনি ধৰক 2 ঘণ্টা 1 ঘণ্টাৰ এটা ক্লাছ কৰিব পাৰি হাউ টু মেক এ গুড ইণ্ট্ৰ' গুড ইণ্ট্ৰ'ৰ মিনিং কি আৰু ইণ্ট্ৰ' কনক্লুজনৰ লিংক মই প্ৰথম যোনটো মই মোৰ মেণ্টৰশ্বিপৰ প্ৰগ্ৰামত তাত মই দেখাইলোঁ যে লিংক কি ক'লো লিংক আপোনাৰ ধৰক এণ্ড উইথ মানে কনক্লুজন লিংক ইণ্ট্ৰ'ৰ লগত কি কৰোঁ ইণ্ট্ৰ' কনক্লুজনৰ লিংক লিখোঁ তাৰপিছত আপুনি আৰু এটা মোৰ ডাঙৰ প্ৰব্লেম আপোনাৰ কি হয় এইকেইটা আপোনাৰ যেতিয়া গৈ থাকে আৰু আপুনি পিছত দেখিম কিছুমান আমাৰ চাব হেডিং ৰিলেটেড আপোনাৰ ইছ্যু হয় চাব হেডিং দিবনে নিদিব এইটো এটা ইছ্যু হয় চাব হেডিং এতিয়া আমি যেতিয়া দিওঁ কেতিয়াবা এনেকুৱা হয় ধুন আপুনি ধৰক আমি কি কৰোঁ যেনেকৈ আপুনি এইটো অনুদীপ দুৰ্শেট্টি যোনটো আপোনাৰ ৰেংক 2017 টপাৰ আছিল তেখেতে বহুত ধুনীয়াকৈ এটা আইডিয়া প্ৰফেছ কৰিছিল আৰু সেইটো লৈ বহুতে পিছত বেলেগ বেলেগ ইউপিএছচি টপাৰ ইভেন এপিএছচিটো সেইটো বস্তুৰ মই ৰিফ্লেকশ্যন দেখোঁ যে আপুনি চাব হেডিং দি ধুনীয়াকৈ এছেখন জাষ্টিফাই কৰে কিন্তু তাত এটা প্ৰব্লেম থাকে প্ৰব্লেমটো কি আপুনি যদি ভালকৈ জাষ্টিফাই কৰিব নোৱাৰে কেতিয়াবা কিছুমান এনেকুৱা কৰে চাব হেডিং এটা পুট কৰে কিন্তু চাব হেডিংটোৰ লিংক তাৰ লগত ইমানো মানে কণ্টেক্সটো মিলা নাই জাষ্ট পুট কৰি দিয়ে ধৰক শব্দটো ভাল হোৱাৰ কাৰণে ধৰি লওক বোলে অল দ্য গ্লিটাৰ্ছ আৰ নট গ'ল্ড সেইটো আপুনি কোনোবা এটা আপুনি হেৰি কৰি পেলাই লিখি দিলে মানে মাজতে চাব হেডিংটো পুট কৰি দিলে এনেকৈ খটককৈ চাব হেডিংটো এইটো ধৰক পেজ ইয়াত চাব হেডিং এটা এনেকৈ পুট কৰি দিব বক্সটা দি কিন্তু তাৰ আগত ধৰক এইখন আপুনি এছেখন লিখি আছোঁ ইয়াৰ এছেখনৰ থিমটোৰ লগত ইয়াৰ কিন্তু কোনো মিল নাই ভালো লিখে তাৰপিছত এই বস্তুটোক ছাবজেক্ট আৰু তেতিয়া কি হয় আপুনি ডেভিয়েট হৈ যোৱা হয় মানে ডেভিয়েট মানে ধৰি লওক আপুনি বোলে এন আনএক্সামিন লাইফ ইজ নট ৱৰ্থ লিভিং সেইটো আছিলে আপোনাৰ এছেখনৰ থিম কিন্তু আপুনি ইয়াত লিখি আছে অল দ্য গ্লিটাৰ্ছ আৰ নট গ'ল্ড সেইটো আপুনি শব্দটো ভাল পালে কাৰণে লিখি দিলে আৰু ব্ৰেইনে এইটোৰ ওপৰতে আপোনাৰ ফ'কাছ কৰি দিব তেতিয়া এই আপোনাৰ মেইন টপিক হিডিংটোত ফ'কাছ কৰি নাথাকে তো চাব হেডিঙত সেইটো এটা আপোনাৰ ডাঙৰ ডিছএডভান্টেজ আপুনি এইটো কি কৰিব নোৱাৰে বা ফ্ল'টোত মেইনটেইন কৰিব কেতিয়াবা এনেকুৱা হয় ধৰক আপুনি লাষ্টৰ মমেণ্টটোত মানে আপোনাৰ মানে এইটো কথা কৈছোঁ এই লাষ্টৰ যোনটো পেজটোত আমি হাৰি দিব নোৱাৰোঁ মানে লাষ্টৰ পেজটোত মানে এখন এছে আপুনি লিখিছে আপুনি এইটো পেজ লিখিলে কিবা এটা পলিটিকেল তাৰপিছত পলিটিকেলি নেক্সট পেজটো যেতিয়া আপুনি লিখে নেক্সট পেজটো লিখোঁতে আকৌ ইকনমিকেলি লিখে এইটোৰ লগত এইটো কোনো লিংক নাই পলিটিকেলি ইকনমিকেলি এই ইমানটো পঢ়িলে মানুহে এটা পেজ খতম হৈ গ'ল ইয়াৰ পিছত এটা পেজ হাৰি গ'ল আৰু ছেকেণ্ড কথা এটা বহুত ডাঙৰ ডাঙৰ প্ৰেগাপ দিয়ে এটা প্ৰেগাপ ওৱান প্ৰেগাপ মানুহটো বহুত কষ্টই নাপায় চকুত টিপিয়াবলৈ নাপায় যদি এক্সামিনাৰ আপুনি নিজে পঢ়ি চাবচোন আপুনি এখন লোকৰ এছে এখন আপুনি এক্সামিনাৰ বুলি পঢ়ি চাব পঢ়ি চাব দেখিব চকুটো টিপ মাৰিবলৈ নাপায় তাত যদি চকুটো টিপ মাৰিবলৈ নাপায় তেতিয়াহ'লে আপুনি ডাঙৰ আইডিয়া বহুত লিখক তাত বহুত ভাল কথা লিখক কিন্তু মানুহটোৱে ইমান হাৰি কৰিব নোৱাৰে কিন্তু আপুনি প্ৰেগাফত মানুহটোৱে ৰ'বলৈ ভাল পায় ধৰি লওক এই সময়ত তেওঁ চাহ একাপ খালে চাপ'জ ভাবক চাহকাপ আহি দিলেই মানুহটোৱে আপোনাৰ এছেখন চাই আছে কিন্তু মাজতে ৰ'ব নোৱাৰে ন
কিন্তু যদি আপুনি যোনে তিনিটা ব্ৰেকআপ যাৰ আছে মানে তাত বা তিনিটা বা দুটা আজি নহওক যাৰ যেনেকৈ আখৰ লৈলেও ডিপেণ্ড কৰে এগেইন যদি মাল্টিপল ব্ৰেকআপ আছে তেওঁ বস্তুটো প্ৰথম কথা চাব ভাল হ'ল তেওঁ ছেকেণ্ড কথা মানুহটোৱে গম পাই যে আচ্ছা ছেকেণ্ড ব্ৰেকআপটোলৈ পঢ়িলোঁ থাৰ্ড ব্ৰেকআপটো ইয়াৰ পিছত পঢ়িম এটা আপোনাৰ হেৰি কৰিব পাৰে তো কিছুমান মানে মোৰ লাগে অকণমান চাইকলজিকেল এংগল কিছুমানো এছেখনত ৰখাটো জৰুৰী বহুতে এনেকুৱা মই যেনে ক'লো ভাল লিখিছা কিন্তু কিয় লিখিছা এইটো মানে এই কিৱৰ্ড গিটাক এড্ৰেছ নকৰে ধৰি লওক এছেখন আহিলে এন এক্সামিন লাইফ ইজ নট ৱৰ্থ লিভিং তেওঁ মনতে ভাবি লয় যে সেইটো মই কণ্টিনিউ কৰি থাকিম এন আনএক্সামিন লাইফ ইজ নট ৱৰ্থ লিভিং কিন্তু সেইটো তেওঁ ব্ৰেইনত ভাবি লয় যেটো এনেকৈ কণ্টিনিউ কৰিম কিন্তু সেইটো ইয়াত ৰিফ্লেক্ট হোৱা বুলি তাৰলৈ কিবা এটা এক্সাম্পল দিব ধৰি লওক চানেকৰ এক্সাম্পল দিলা কিবা এক্সাম্পল দিলা কিন্তু সেইটোত মানুহটোৱে লিংক কৰিব পাৰিব লাগিব ন বহুত ইনডাইৰেক্টকৈ লিখি দিয়ে মানে সেইটোত লিংক কৰিব নোৱাৰে আৰু সেনেকুৱা ধৰণে এইকেইটা মানে কিৱৰ্ড গিটাক চিম্পল কথাকেইটা ক'বলৈ গ'লে আপোনাৰ কিৱৰ্ড ইন্ট্ৰোজ নকৰে তো গতিকে মই একদম যদি সামাৰাইজ কৰি পেলাওঁ তো প্ৰথম সামাৰাইজটো কি যে এছেখনক চুজ কৰোঁতে টাইম দিয়ক চুজ ইজ ভেৰি ইম্পৰ্টেণ্ট এখন চুজ কৰিলে সিখনলৈ আৰু দিবানা হৈ থাকি লাভ নাই তাক আৰু লেট গো কৰক মুভ অন কৰক দুটা মানে দুখন একেলগে চলাব নোৱাৰি দুখন সিম কাৰ্ড এইটো ল'লে নাই সিটো লিখাহেঁতেন ভাবি থাকি পস্তাই লাভ নাই মোবাইল এছে আৰু বেলেগ নকওঁ আৰু এই দুটাত এবাৰ চুজ কৰিলে তাতে কি কৰিব লাগে মানুহে কণ্টিনিউ কৰিব লাগে সেইটো বেষ্ট আৰু সিটো বেষ্ট আছিল বুলি ভাবি থাকি লাভ নাই সেইটো ফাৰ্ষ্ট থিং সেইখনকে বন্ধ কৰক তেতিয়া আপোনাৰ ধৰক মানে কি হ'ব মানে মনটো মন প্ৰাণ ইয়াতে আপোনাৰ সপি দিব আৰু ইয়াতে আপোনাৰ তেতিয়া কি হ'ব ভালকে ফ্ল'টো ভাল হ'ব মানে স্মুথ হ'ব ধুনীয়া যাবগৈ আপুনি পঢ়ি ভাল পাব মানুহতে তো ফাৰ্ষ্ট থিং এইটো ছেকেণ্ড কথা ব্ৰেইনষ্টৰ্মিং যেতিয়া কৰে ব্ৰেইনষ্টৰ্মিং কৰোঁতে পাৰিলে দুইখনৰে কৰক তেতিয়া আপুনি বহুত ডাটা ইফাল সিফালকৈ আপুনি কৰিব পাৰে সেইটোত অকণমান টাইম দিয়ক আৰু এইটো ঘৰতে প্ৰেক্টিছটো কৰক যাতে তাত আৰু পৰীক্ষাত ডিঙি মেলি চাওঁতে বেলেগে লিখিছে বুলি আমিও মানে ফ্ল'তে গুচি যাবলগীয়া নহয় সেইটো আপুনি এটা কাম কৰক থাৰ্ড কথা ইন্ট্ৰো আৰু কনক্লুজনটোৰ কাৰণে প্লেন কৰক যদিহে ইন্ট্ৰোটো লিখিছোঁ কনক্লুজন এইটো দিম বুলি দুটাক লিংক কৰিম লিংক কৰিলে সেইটো কাৰণে কনক্লুজনটো একদম আগতেই ভাবক এনেকুৱা নহয় যে একেবাৰে শেষত কনক্লুজনটো ভাবিছে ইন্ট্ৰো ভাবিয়ে কনক্লুজন ভাবক কি এইটো শব্দৰ লগত এইটো লিংক কৰিম বহুত ডাঙৰ পেৰাগ্ৰাফ নিলিখিব পেৰাগ্ৰাফবোৰ আপুনি এটা আইডিয়া এটা পেৰাগ্ৰাফ সেইটো আপুনি থাম ৰুল ফ'ল' কৰক সেইটো আপোনাৰ 5 নম্বৰ 6 নম্বৰ যেতিয়া আপুনি সাব হেডিং দিয়ে সাব হেডিংটো এনেকুৱাকৈ খটককৈ প্ৰেছ কৰি নিদিব ধুনীয়া শব্দটো ধুনীয়া লাগিলে বুলি তাত লিখি নিদিব লিখক শব্দটো কিন্তু তাক জাষ্টিফাই কৰক তো আপুনি ফ'ৰ্থ হৈছে এটা যোনটো PIQবোৰ চাই থিম এনালাইচিছ কৰক PIQবোৰ চাই থিম এনালাইচিছ কৰক ডেইলি আপুনি আছে প্ৰিপেৰেশ্যন পাৰ্টটোত হেল্প পাব কেনেকৈ ডেইলি প্ৰিপেয়াৰ কৰিব ক'ৰ পৰা কি লিখিব লাগে তাৰ আইডিয়াটো ক্লিয়াৰ হৈ যাব তো লাষ্ট আপুনি এইকেইটা এছেটোৰ বিটুইন দ্য লাইন আমি ফ্ল'টো চাব লাগে এইখিনিয়ে আমাৰ আজিৰ হেৰিটোত ইন ডিটেইল ডিপ্ট আছিলে মানে এইখিনিকে মই ক'ব লগা সেইখিনিতো বাকী এইটোতো কথা ক'লোঁ যে এইটো এটা চেপ্টাৰ পাৰ্ট ইয়াত আৰু ইন ডিপত মই তাত ডিছকাছ কৰিম এইটোত এতিয়া মই আপোনালোকক খালি দেখুৱাইছোঁ যাতে কেনেকৈ ষ্টাৰ্ট কৰিব পাৰে আপুনি নিজে মানে যদি ষ্টাৰ্ট কৰে আপুনি নিজে কেনেকৈ ষ্টাৰ্ট কৰিব পাৰে তাত এই ভুলবোৰ লৈ ল'লে আপুনি নিজে অকণমান লিখি মেলি চালে আপোনাৰ গম পাব ইয়াৰে এইটো যোনটো এছে মোৰ এইটো কোৰ্চ ষ্ট্ৰাকচাৰটো তো ইয়াত আপোনাৰ আনলাৰ্নিং ছেশ্যন তাৰ মই এইকেইটা ক্লাছ কমপ্লিট হৈছে এতিয়া বাকী এইকেইটা মই কণ্টিনিউৱাছ প্ৰথম এই কাৰ্ছকেইটা শেষ কৰি ল'ম যে গুড এছে মানে কি হয় কেনেকৈ ডিক'ড কৰিম প্ৰিভিয়াছ ইয়েৰ থিমবোৰ তাৰপৰা ষ্ট্ৰং ইন্ট্ৰডাকশ্যনৰ ভেলু কি তাৰপিছত বিগিনছটো কেনেকৈ ইন্ট্ৰ লগত শেষ কৰিম যে ইন্ট্ৰ কনক্লুজন লিংক তাৰপৰা বডিটোক কেনেকৈ কেটচি বনাব পাৰি বডিত কি প্ৰব্লেম থাকে মানুহৰ আপোনাৰ তাৰপিছত আপোনাৰ ফ্ল'টো কেনেকৈ মেইনটেইন কৰিম এক্সাম্পলৰ আমি কেনেকৈ ব্লগ বনাম টপাৰ্ছ কপিবোৰ কেনেকৈ এক্সট্ৰেক্ট কৰিম এই গোটেইবোৰ মোলে সাজেই বনাম ইয়াৰ পাছত আপোনাৰ পিছত থাকিব টেষ্ট মানে এছেৰে টেষ্ট আৰু এছে এথিক্স GS5 এই তিনিটা লিংক কৰি মই এটা এইটো আপোনাৰ সেইটো মোৰ কোৰ্চ প্ৰমোশ্যন এডভাৰটাইজমেণ্ট ইয়াৰ মাজত ইয়াত দিছোঁ আৰু বাকীখিনি এইখিনি যোনে নিজে প্ৰিপেয়াৰ কৰি আছে তেনেকৈ প্ৰিপেয়াৰ কৰক একো নাই এইকেইটা কৰি এছেটো লিখক হেৰি কৰক বাকী লিখি থাকক আৰু অতি সোনকালে মই যোনটো আমাৰ মামাৰ যোনটো এনাউন্সমেণ্ট এইটো লৈ বহুত মোক কৰি আহি আছে যে কি হ'ব মামাইটো দি দিলে বমটো এতিয়া তো মামাই দিয়া বমটো আমি কেনেকৈ ডিফিউজ কৰিব পাৰি মামাৰ বম কি ডিফিউজ কৰিব কিন্তু ষ্টিল এইটো ইমান মোৰ মতে ভাবিব নালাগে চবৰ কাৰণে হ'ব বাকী তাৰ ওপৰত মই ডিটেইল এটা মানে ভিডিঅ' মই ডিটেইল আনি আছোঁ বা আপোনাৰ কৰি মই বহুতে মোক কৰি দি আছে আৰু আপুনি কি থাকিলে আপোনাক দিব পাৰে তো ফ'ল' কৰক ৰাইট এটেম্পটছ ভালকৈ 2026টোত এটেম্প কৰক